ফলাফলৰ প্ৰতিবেদনক লৈ সাজু সেৱা শিক্ষা সংসদ। প্ৰতিবেদনত আছে কি? অসমত পৰীক্ষা অবিহনে ফলাফল সম্ভৱনে? আন ৰাজ্যই পাৰিলে বুলি অসমে পাৰিবনে? কিমান মহাবিদ্যালয়ত পতা হ'ল প্ৰি টেষ্ট? কিমান শিক্ষা অনুষ্ঠানত হৈ গ'ল প্ৰেক্টিকেল পৰীক্ষা? ND24ৰ অনলাইন সমীক্ষা। অধিকাংশ পৰীক্ষাৰ্থী আৰু অভিভাৱকে বিচাৰে পৰীক্ষা, কিন্তু পৰীক্ষা পাতিবলৈ সাজুনে শিক্ষা আৰু স্বাস্থ্য বিভাগ? ভৱিষ্যতৰ অনিশ্চয়তাক লৈ সন্ধিহান ছাত্ৰ ছাত্ৰী। হেশ্বটেগত আজি পৰীক্ষা লাগেনে? আৰু সেইটোৱে এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা বিচাৰিছে। আজি যেতিয়া এই বাতৰি আমি সম্প্ৰচাৰ কৰিলোঁ যে ইতিমধ্যেই সেবাই যিখন কমিটি গঠন, সেবাৰ বাবে যিখন কমিটি গঠন কৰি দিয়া হৈছিল 9জনীয়া, সেই কমিটিখনে ইতিমধ্যেই প্ৰতিবেদন দাখিল কৰিছে। আজিৰ দিনটোত হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিখন কমিটি আছিল সেই কমিটিখনে প্ৰতিবেদন দাখিল কৰিলে। অৱশ্যে তেওঁলোকে ৰাজহুৱা এতিয়ালৈকে কৰা নাই। তাৰ পাছত একাংশ ছাত্ৰ ছাত্ৰীৰ হঠাৎ আমালৈ কিছু ফোন, কিছু মেছেজ অহা পৰিলক্ষিত হ'ল। কেৱল ছাত্ৰ ছাত্ৰী নহয়, একাংশ অভিভাৱক, আনকি একাংশ শিক্ষাগুৰুৱেও আমালৈ ফোন কৰি তেওঁলোকে কিছু কথা আমাক ক'লে আৰু তেওঁলোকে সমৰ্থন আগবঢ়াইছে যে অসমত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগে। কাৰণ CBSE যিটো প্ৰক্ৰিয়াৰে এই গোটেই ফলাফলৰ প্ৰক্ৰিয়াটো আগবঢ়াইছে 30:30:40, আমি শুনিবলৈ পাইছোঁ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে তেওঁলোকেও সেই একেই পন্থাই অৱলম্বন কৰিবলৈ আগবাঢ়িছে। হয়তো অলপমান ৰেচিঅ'টোত ইফাল সিফাল হ'ব পাৰে, কিন্তু সেই প্ৰক্ৰিয়াটো অসমৰ ক্ষেত্ৰত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ক্ষেত্ৰত কিমান দূৰ সম্ভৱ হৈ উঠিব? ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নৰ পাছতেই আমি সমীক্ষা চলালোঁ যে বৰ্তমান সময়ত অসমত যিমানখিনি মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ কিমান শতাংশ মহাবিদ্যালয়ত প্ৰি টেষ্ট অনুষ্ঠিত হৈছিলে। যি প্ৰি টেষ্টৰ আধাৰত নম্বৰ দিয়া হ'ব বুলি ইতিমধ্যেই বুবু বাবা চলিছে, প্ৰি টেষ্ট অনুষ্ঠিত হৈছিল নে 100% কলেজত? যদি নাই হোৱা তেতিয়াহ'লে সেই 40% নম্বৰ ক'ৰ পৰা আহিব? দ্বিতীয়তে প্ৰেক্টিকেল পৰীক্ষাৰ কথা কোৱা হৈছে। আমাৰ কালিৰ অনুষ্ঠানৰ এগৰাকী অতিথিয়ে কৈছিলে যে এতিয়াও অসমত এনেকুৱা কিছুমান হায়াৰ ছেকেণ্ডেৰী আৰু কলেজ আছে য'ত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাগাৰ কি দেখাই নাই। তেওঁলোকে কেৱল পৰীক্ষা দিবলৈ যোৱাৰ দিনটোতেই পৰীক্ষাগাৰ আৰু পৰীক্ষাগাৰত থকা সঁজুলিসমূহ দেখা পায়। তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব? তাৰ পাছত একাংশ ছাত্ৰ ছাত্ৰীৰ আমালৈ প্ৰশ্ন যে পৰীক্ষা যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমি কেৰিয়াৰক লৈ আমি ইমানখিনি চিন্তিত নাছিলোঁ, সেয়েহে মেট্ৰিকত আমাৰ পাৰ্চেণ্টেজ কিছু কমিছিলে। এতিয়া আমি বিজ্ঞান শাখাত পঢ়িছোঁ, আমাৰ ভৱিষ্যতৰ কথা আছে, আৰু যদি মেট্ৰিকৰ পৰা নম্বৰ লোৱা হয় তেতিয়াহ'লে আমাৰ নম্বৰ বা সংখ্যাটো যথেষ্ট কমি যাব। এই ক্ষেত্ৰত আমি কি কৰিম? যিসকল ছাত্ৰ ছাত্ৰী বিগত বৰ্ষত অনুত্তীৰ্ণ হৈছিল তেওঁলোকৰ কি বেচিছত নম্বৰ লোৱা হ'ব ইত্যাদি বহুত সুৰুঙা আছে, প্ৰশ্ন আছে। ছাত্ৰ ছাত্ৰীৰ এতিয়াও মনত সংশয় আছে আৰু সেইকাৰণে তেওঁলোকে বিচাৰিছে পৰীক্ষা পতাটো। তে পৰীক্ষা কেনেকৈ পাতিব? দেশৰ কেইবাখনো ৰাজ্যত পৰীক্ষা পাতিবলৈ এটা সাহসী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আজি পুৱাৰ ভাগত পঢ়া এটা অন্যতম আৰ্টিকল হৈছে কৰ্ণাটক। কৰ্ণাটকত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা অসমতকৈও বেছি। বিগত 24 ঘণ্টাত অসমত 20ৰ পৰা 30 জন লোকৰ মৃত্যু হৈছে, কৰ্ণাটকত 126 জন লোকৰ মৃত্যু হৈছে কৰোনাত। তাৰ পাছতো এই গোটেই বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ে পাইছিলগৈ। তাৰ পাছত কৰ্ণাটক চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নহয়, আমাৰ ক্ষেত্ৰত CBSEৰ এই ফৰ্মুলাটো নাখাটিব, কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে
পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিলে সেয়েহে আমি খুব কম নম্বৰৰে সৈতে খুব কম সময়ৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিম আনকি তেওঁলোকে অবজেক্টিভ কুৱেশ্যনছ এনেধৰণৰ এটা মডেলো তেওঁলোকে প্ৰস্তুত কৰিছে আৰু তাৰ লগতে তেওঁলোকক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গোটেইখিনি সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক ৰেগুলাৰ চেনিটাইজ কৰা তেওঁলোকৰ টেম্পাৰেচাৰ চেক কৰা ক্লাছৰুমসমূহ খুব পৰিষ্কাৰ কৰা ইত্যাদি ইত্যাদি আৰু ইয়াৰ পাছতেই এতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যি দাবী সেইটো আৰু অধিক প্ৰাসংগিক হৈ পৰিছে কাৰণ যদিহে পৰীক্ষা অনুষ্ঠিত নহয় আৰু একাংশ ছাত্ৰ ছাত্ৰীয়ে আশানুৰূপ নম্বৰ নাপায় তেতিয়াহ'লে তেওঁলোকৰ গোটেই ভৱিষ্যতটো শিক্ষা জীৱনটো কিন্তু ক'ৰবাত খেলি মেলি লাগিব আৰু সেইকাৰণেই আজি আমি এক সমীক্ষা চলাইছোঁ ND24 জৰিয়তে এটা অনলাইন সমীক্ষা কিমান ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত পৰীক্ষা বিচাৰে কিমান অভিভাৱকে আজিৰ তাৰিখত পৰীক্ষা বিচাৰে আৰু যদি সঁচাকৈ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বিচাৰে তেতিয়াহ'লে শিক্ষা বিভাগে বা ৰাজ্য চৰকাৰে সিদ্ধান্তটো ঘূৰাই ল'ব পাৰিবনে আৰু যদি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় কি প্ৰক্ৰিয়াৰে হ'ব পাৰে এইখিনি কথা পাতিবলৈ আজি আমি বিশেষ অনুষ্ঠান হ্যাশট্যাগৰ আয়োজন কৰিছোঁ আজি ষ্টুডিঅ'ত আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে এই মুহূৰ্তত মই চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত বৰ্তমান উপস্থিত আছে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ডক্টৰ ৰঞ্জিত ডেকা মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈ আছে NHMৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰী তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম যে বৰ্তমান সময়ত ৰাজ্যৰ যিটো স্বাস্থ্য খণ্ড সেই স্বাস্থ্য খণ্ড যদিহে পৰীক্ষা পাতিবলগীয়া হয় ছাত্ৰ ছাত্ৰীয়ে বিচৰা ধৰণে তেতিয়াহ'লে স্বাস্থ্য খণ্ড কিমান সাজু হৈ আছে এই ক্ষেত্ৰত কিছু তেখেতৰ লগত কথা পাতিবলগীয়া আছে আমাৰ সৈতে আছে বৰ্তমান মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ সীমাৰেখা ভাগৱতী বাইদেউক স্বাগতম জনাইছে আমাৰ অনুষ্ঠানৰ মাজলৈ বৰ্তমান আছে গৱেষক নিবন্ধকাৰ অৰূপজ্যোতি দাস মই আপোনাকো স্বাগতম জনাইছোঁ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কিছু প্ৰশ্ন আছে আমি তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ কথাখিনি শুনিবলৈ বিচাৰিম তেওঁলোকৰ সুবিধা আৰু অসুবিধা কোন আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠানটো ডক্টৰ ৰঞ্জিত ডেকা আপোনাৰ পৰা আপুনি যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে খুব জড়িত হৈ আছে তেওঁলোকৰ মনৰ কথাখিনি আপুনি জানে সুবিধা ক'ত হ'ব পাৰে অসুবিধা ক'ত হ'ব পাৰে এতিয়া যেতিয়া প্ৰাসংগিক হৈ পৰিছে যে পৰীক্ষা হ'ব লাগে আপুনি কিমান দূৰ ভাবে অসমত সম্ভৱ হ'বনে অতি দুৰ্ভাগ্যজনক কথা অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ অভিভাৱকৰ বাবে আমাৰ সকলোৰে বাবে শিক্ষকসকলৰ বাবে আমি বিভিন্ন এনেকুৱা মাধ্যমত কৈ আহিছোঁ পৰীক্ষা কেনেকৈ পাতিব লাগে কেনেকৈ পাতিব পাৰি এনেধৰণে আমি দাবী জনাই আহিছোঁ আমি প্ৰাসংগিকভাৱে কৈ পেলাইছিলোঁ যে এতিয়া আমাৰ যি মানসিক মহামাৰী এই মানসিক মহামাৰী আৰম্ভ হ'ব ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আমাৰ শিক্ষকসকলৰ মাজত আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে বজাৰ সমাৰত অজস্ৰ মানুহ ভিৰ খাব পাৰে আপুনি 12 বজালৈ যদি চাই বজাৰত অজস্ৰ মানুহ আহিছে অজস্ৰ মানুহে ভিৰ কৰিছে আমি পৰামৰ্শ প্ৰদান কৰিছিলোঁ যে আমি যদি ছাত্ৰ ছাত্ৰীসকলক আমাৰ স্কুলতে এখন বেঞ্চত এজনকৈ বহুৱাই পৰীক্ষা পাতোঁ আজি যি মাত্ৰ আমি ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষকসকলক বিশ্বাসত লৈছোঁ যে নম্বৰবোৰ আমাক দিয়া বা নম্বৰবোৰ আমাক দিয়ক কিন্তু আমি আমাৰ বিদ্যাৰ্থীসকলক লৈ কিয় পৰীক্ষা পাতিব নোৱাৰিম এটা দুৰ্ভাগ্যজনক কথাটো হৈছে চৰকাৰে পাতিব নোৱাৰিলে স্বাস্থ্য বিভাগে অনুমতি নিদিলে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে চৰকাৰে যিহেতু সিদ্ধান্ত এটা ল'লে এতিয়া আমি কি কৰিম চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছত ইয়াক কাৰ্যকৰী কেনেকৈ কৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সকলোতে পৰীক্ষা হৈছিল নে যদি হৈছিল নম্বৰবোৰ আছেনে যদি আছে কেনেকৈ আছে নৱমমান শ্ৰেণীৰ নম্বৰ লওঁতে নৱমমান শ্ৰেণীৰ সকলোৰে পৰীক্ষা হৈছিল নে নৱমমান শ্ৰেণীত এতিয়া কৰবাত মোক ক্ষমা কৰি থ'ব মানে শিক্ষকসকলে বা আমাৰ অভিভাৱকসকলে কোনোবা ক্ষেত্ৰত নিজৰ সন্তানক বা নিজৰ ছাত্ৰ ছাত্ৰীক বেছি নম্বৰ দিয়াৰ প্ৰতিযোগিতা চলি নৱমমান শ্ৰেণীত যিটো পৰীক্ষা হৈছিল তাক সলনি কৰাৰ
প্ৰতিযোগিতা চলিব নেকি আৰু পৰীক্ষা নিদিয়া ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব কৰবাত শিক্ষকসকলে বা অভিভাৱকসকলৰ অনুৰোধত সেইসকলক পৰীক্ষা দিয়াব নেকি কাৰণ তাৰ কোনো ধৰণৰ তথ্য থাকে নে নাথাকে দুৰ্ভাগ্যজনকভাৱে এনে হ'ব যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কোনোদিনে ভাল ফলাফল দেখুওৱা নাই হঠাৎ এতিয়া চমকপ্ৰদ ফলাফল দেখুৱাব পৰা হৈ যাব এনেকুৱা ব্যৱস্থা আৰু এনে হ'ব যিসকল শিক্ষানুষ্ঠানে বা আমাৰ শিক্ষানুষ্ঠানৰ দৰে যিসকলে গৌৰৱ কঢ়িয়াই আনি আছে সেইসকলৰ ছাত্ৰ ছাত্ৰীৰ তাতে ৰৈ যাব আমিতো এতিয়া হাল সলনি কৰাৰ সময় নাই আমি পৰীক্ষা পাতিছোঁ আমাৰ সব নীতি নিয়ম মতে ঠিক ঠাক আছে গতিকে এইসকল ছাত্ৰ ছাত্ৰীৰ মাজত ঠিকে থাকে থকা ছাত্ৰ ছাত্ৰীসকল কৰবাত হতাশ হৈ যাব আৰু হঠাতে নম্বৰ দিয়া হঠাতে নপতা পৰীক্ষা পাতি নম্বৰ দিয়া প্ৰতিযোগিতাত যদি তেওঁলোক আগবাঢ়ি যায় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ব যদি আমি ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষকে বা অভিভাৱকে লগ লাগি নম্বৰ এটা দিওঁ সেই নম্বৰৰ ভিত্তিত ছাত্ৰ ছাত্ৰীয়ে বহুত নম্বৰ পাই আগবাঢ়ি গৈ ভৱিষ্যতে বিপদত পৰাৰ সম্ভাৱনা থাকিব আৰু এতিয়া সেইসকল ছাত্ৰ ছাত্ৰীৰ লগত প্ৰতিযোগিতা কৰি আচলতে যিখিনি পাব লাগে অতি দুৰ্ভাগ্যজনক ইয়াতে আমি মাজতে কৈছোঁ আমি যোৱা বছৰ আমাৰ ভাল ছাত্ৰ ছাত্ৰীসকলক 100% পাব লাগে ছাত্ৰ ছাত্ৰী 100% নিদিলোঁ কাৰণ এওঁলোকে দশমমান শ্ৰেণীত কি হ'ব এওঁলোকৰ যে এওঁলোকে অত্যাধিক নম্বৰ পোৱাৰ বাবে তেওঁলোকে টেনত নপঢ়িব গতিকে নম্বৰ কমাই দেখা আমাৰ শিক্ষকসকলক পৰামৰ্শ আছিল যে নম্বৰ কমাই দেখা এতিয়া নৱমমান শ্ৰেণীৰ নম্বৰ আমি বৰ্ডত জমা দিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ সেইমতে থাকিব কিন্তু যদি নম্বৰ জমা নিদিয়া বা এখন বৰ্ডত যদি এখনেই স্কুল আছে বা ভালকৈ পৰীক্ষা নপতা শিক্ষানুষ্ঠানে যদি এতিয়া নম্বৰটো বঢ়াই দিয়ে আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ নৱমমান শ্ৰেণীৰ নম্বৰ বঢ়াব এনেধৰণৰ অসহস্ৰ সমস্যা আছে যিবোৰ সমস্যা আপুনি মই কেনেকৈ সমাধান কৰিম চৰকাৰে কেনেকৈ সমাধান কৰিব এই কথাই কিন্তু আমাক আচৰিত কৰি তুলিছে আৰু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ বহুত অভিভাৱকে কেতিয়াবা কোনো স্কুলত সোধা বুলি দুই এক বন্ধুৱে আমাক কয় যে মোৰ ল'ৰাটোৱে টেষ্টত ভালকৈ পঢ়া নাছিল কাৰণ টেষ্টৰ নম্বৰটো ক'তো কেতিয়াও নালাগে কিন্তু মেট্ৰিকতটো ভাল কৰিলে ইমান পঢ়িছে ল'ৰাটোৱে কি হ'ব ছাৰ নম্বৰ কেনেকৈ পাব এতিয়া আপুনি আমি আমাৰ শিক্ষানুষ্ঠানত আমি সকলো পৰীক্ষা ঠিকে থাকে লৈছোঁ কি যুক্তিত কি ভিত্তিত আমি অভিভাৱকৰ হয় টেষ্ট পৰীক্ষাত ল'ৰাজনৰ বেমাৰ হৈছিলে বা টেষ্ট পৰীক্ষাৰ কাৰণে মাক দেউতাকে ইমান গুৰুত্ব কৰবাত হয়তো দিয়া নাছিলে আমাৰ দিছে অন্য শিক্ষানুষ্ঠানৰ কথা মই কৈছোঁ দুই একজন বন্ধুৱে মোক কৈছে যে আমাৰ এনেকুৱা সমস্যা হৈছে ভাই কি কৰিম এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক কেনেকৈ নম্বৰ দিব যদি উচিতকৈ নম্বৰ দিয়ে তেওঁ ডিপ্ৰাইভ হ'ব যদি নম্বৰটো বঢ়াই দিয়ে কোনোবাই বেলেগে ডিপ্ৰাইভ হ'ব নিশ্চয় সাংঘাতিক সমস্যা হৈছে গতিকে আপুনি এইটো ভাবে নেকি যে পৰীক্ষা ঠিক আছে পৰীক্ষা বাতিল কৰিছে যিহেতু স্বাস্থ্য বিভাগে কিছু নীতি নিৰ্দেশনা দিলে আৰু লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা কথা কোৱা হ'ল যে বৰ্তমান সময়ত পৰিৱেশটো এনেকুৱা যে ফিজিকেলি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা চেণ্টাৰলৈ গৈ তেওঁলোকে পৰীক্ষা দিব পৰা অৱস্থাত নাই সেইকাৰণে পৰীক্ষা বাতিল কৰিছে ৰাজ্য চৰকাৰে এইটো কাৰণ এতিয়া আপুনি এনেকৈ ভাবে নেকি যে পৰীক্ষা নপতাকৈ অসমত ফলাফল দিয়াটো আৰু বেছি জটিল হৈ পৰিব গোটেই প্ৰক্ৰিয়াটো নহয় চৰকাৰৰ বা আমাৰ যিখন সমিতি গঠন কৰি দিছে তেওঁলোকৰ কিছু কাম থাকিব তেওঁলোকে সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰিব লাগিব এইখন স্কুলৰ অতীতৰ ৰিজাল্ট কেনেকুৱা আছিল ঠিক আছে মই আজি হঠাৎ এইটো ৰিজাল্ট কেনেকৈ ভাল হ'ল নিশ্চয় দেখা নকৰে মই এই প্ৰসংগটো আপোনাৰ ওচৰলৈ যাম আৰু এবাৰ যাম মই যে কেনেকৈ তেওঁলোক আগবঢ়াটো উচিত এই প্ৰসংগটো আপোনাৰ পৰা জানিম মই অপেনিং ৰিমাৰ্কছ লৈ লৈছোঁ এই মুহূৰ্তত আমাৰ সৈতে যিহেতু বৰ্তমান উপস্থিত আছে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ সীমাৰেখা ভাগৱতী মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অন্য ৰাজ্যসমূহে যি সিদ্ধান্ত লৈছে CBSE যি সিদ্ধান্ত লৈছে তেওঁলোকৰ গোটেই টেকনিকেলিটিজখিনি চাই তেওঁলোকে সিদ্ধান্ত লৈছে এতিয়া আনে কি কৰিছে কি নকৰিছে সেইটো আমাৰ দৃষ্টিগোচৰ হ'বলগীয়া একো নাই আমাৰ কথাটো হৈছে যে আমাৰ বৰ্তমান সময়ত টেকনিকেলিটিজে কি কয় আমাৰ আন্তঃগাঁথনিয়ে কি কয় এতিয়া আপুনি ভাবেনে অসমত হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক পৰীক্ষা হওক সেবা হওক বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিল হওক এই পৰীক্ষা নপতাকৈ ফলাফল দিয়াটো
আৰু এটা উচিত ফলাফল পাব বুলি ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ মনে কিমান দূৰ ধৰে? নমস্কাৰ, মই প্ৰথমতে ND24ক মই ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে যিটো প্ৰশ্ন মোক কৰা হৈছে যে পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়া হ'ব, আমাৰ যিটো পদ্ধতিৰে এতিয়া কৰিছে তেওঁলোকে CBSE পেটাৰ্ণত, যেতিয়া ৰিজাল্ট দিয়া হ'ব, ৰিজাল্টৰ পিছত ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থা কেনেকুৱা হয় সেইটোক লৈ কিন্তু মই অকণমান চিন্তিত। যে আমি এতিয়া আমাৰ আগৰ বক্তাই কৈছে যে কোনোবাই ভাবা মতে হয়তো টেষ্টত কম নম্বৰ পাই আছিলে, তেওঁক যদি সেইমতে এছেছমেণ্টটো কৰা যায় তেতিয়াহ'লে তেওঁ নম্বৰটো পিছত কমেই হ'ব। গতিকে তেওঁ কিন্তু ভালকৈ পঢ়ি আছিলে। গতিকে মই নিজে মোৰ ফালৰ পৰা মই নিজে আগৰ অৱস্থালৈ চাই পেলাই মই পৰীক্ষাটো পতাৰ কথাটো ভাবা নাছিলোঁ, যে যিহেতু তেতিয়া খুব পৰিস্থিতিটো বেয়া আছিলে, আমি ভয় খাইছিলোঁ যে হয়, বিশেষকৈ অফলাইন পৰীক্ষাৰ কথা। কিন্তু যেতিয়া আমি দেখিলোঁ যে লাহে 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 পৰিস্থিতি বহুত ভাললৈ আহিছে, তেতিয়া কিন্তু মই ছাত্ৰ ছাত্ৰীৰ যেতিয়া কথাবিলাক শুনিলোঁ, তেতিয়া মই ভাবিলোঁ যে তেওঁলোকৰ মনৰ কথাবিলাক চাই পেলাই পৰীক্ষাটো পাতিলে তেওঁলোক ৰিজাল্ট দিয়াৰ পিছত কিছু হ'লেও সন্তুষ্ট হ'ব। কাৰণ যিসকল ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়ি আছে তেওঁলোকৰ অন্তত মনটো এইটো হ'ব যে আমি এটা পৰীক্ষা দি ৰিজাল্টটো পাইছোঁ, আমাৰ নিজৰ যোগ্যতাৰ ভিত্তিত আমি ৰিজাল্টটো পাইছোঁ। সেইটো যিয়েই নহওক, তেওঁ কোনোবাই যদি 3rd ডিভিজনৰ কাৰণেও ভালকৈ পঢ়িছিলে, কোনোবাই যদি 2nd ডিভিজনৰ কাৰণেও ভালকৈ পঢ়িছিলে, মই সেইটো লৈ পেলাই যোৱা নাই। মই কৈছোঁ যে যিসকলে চিনচিয়াৰলি আমি পঢ়া বুলি আমি শিক্ষক হিচাপে কওঁ যে এই ছাত্ৰজন বৰ চিনচিয়াৰ হয়, তেওঁৰ ৰিজাল্টটো কি কৰিছে সেইটোতকৈ আমি জানো যে তেওঁ যিখিনি কাম কৰিব দিয়া হয় বা যিখিনি তেওঁক দিয়া হয় সেইখিনি কৰা হয়, ভালকৈ কৰে। বা ফাং ফুং বুলি আমি যিটো বেয়া হয় শুনিবলৈ, সেই শব্দ মানে কথাবিলাক তেওঁলোকে নকৰে। গতিকে তেনেকুৱা ধৰণৰ নহয়, তেওঁলোকে যিখিনি কাম দিয়া হয় বা কেতিয়াও কিতাপ চাই এনেই যদি কিবা এটা বস্তু লিখিব দিয়া যায়, কিতাপ চাই নিলিখিবা বুলি ক'লে তেওঁলোকে নিলিখে, নিজে লিখে। তেনেকুৱা ধৰণৰ যেতিয়া ছাত্ৰ ছাত্ৰী আমি পাওঁ, আৰু তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে, আমি ইমান বছৰ শিক্ষকতা কৰি আমি বহুত ল'ৰা ছোৱালী পাইছোঁ যিসকলৰ আমি ক'ব নোৱাৰোঁ যে এতিয়া ৰিজাল্টটো এইটো ধৰণত, এইটো যিটো ছিষ্টেমত ৰিজাল্ট দিব, মোৰ এতিয়াও ভয় লাগি থাকে যে সেই ৰিজাল্ট দিয়াৰ পিছত সেই ল'ৰা ছোৱালীবিলাকৰ মানসিক অৱস্থা কেনেকুৱা হ'ব। কাৰণ আমি এতিয়া পৰীক্ষা হ'ব নহ'ব এইবোৰ কথা শুনিয়ে আমাৰ মনবিলাক বেয়া লাগি থাকে। তাতে ক'ভিডৰ চিন্তাবিলাকতো অনবৰতে আছে, সেইকাৰণে সকলোৰে মন বেয়া। তেওঁলোকে কি মানসিকতাৰে পঢ়িব আচলতে, কি মানসিকতাৰে পঢ়িব বা ইমান দিনে যিখিনি পঢ়ি আছিলে এতিয়াতো তেওঁলোকে নহ'ব বুলি শুনিলে, গতিকে তেওঁলোকৰ অলপ খেলিমেলি, তেওঁলোকে আচলতে বহুত দিনেই খেলিমেলিত থাকিলে, সেইটো এটা কথা হৈছে। গতিকে মই এতিয়া সেইটো কথাৰ কাৰণে ভাবোঁ যে তেওঁলোকৰ কিন্তু এইটো ক্ষেত্ৰত মনৰ বলটো কিন্তু আৰুহে মানে বেয়া হ'ব যেন মোৰ লাগে, বিশেষকৈ চিনচিয়াৰলি পঢ়ি থকা ল'ৰা ছোৱালীখিনি যদি তেওঁলোকে ন্যায় নাপায়, তেওঁলোকৰ নিজকে যদি তেওঁলোকে সন্তুষ্ট নহয়। গতিকে মোৰ মতে পৰীক্ষাটো হ'লেহে তেওঁলোকে কিছু হ'লেও সন্তুষ্ট হোৱাৰ অৱকাশ আছে। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম। এই মুহূৰ্তত মই আহিছোঁ বৰ্তমান সময়ত গৱেষক নিবন্ধকাৰ অৰূপজ্যোতি দাস আপোনাৰ ওচৰলৈ। আপুনি এই গোটেই প্ৰসংগটো কেনেধৰণে চাইছে? অপেনিং ৰিমাৰ্কছ কি আপোনাৰ? মোৰ মতে চাওক, প্ৰথম হৈছে গোটেই বিষয়টোত অসম চৰকাৰে যি এখন চৰকাৰ হিচাপে যি অভিভাৱকত্ব দায়িত্বশীলতা আৰু দায়বদ্ধতাৰে তেওঁলোকৰ যিটো তেওঁলোকে নিজকে দাঙি ধৰিব লাগিছে সেইটো সম্পূৰ্ণৰূপে বিফল হৈছে। আৰু বিষয়টো আমি আজি এতিয়া বৰ্তমান পৰিস্থিতিৰ মহামাৰীৰ সময়ত চাইছোঁ যদিও মেট্ৰিক পৰীক্ষাটো কোনোপধ্যে কেঞ্চেল হ'ব নালাগিছিল। ইয়াৰ মূল কাৰণেই হৈছে মে' মাহত নিৰ্বাচন পাতিব, তাৰ কাৰণে মেট্ৰিক পৰীক্ষাটো অন্ততঃ তেওঁলোকে ফেব্ৰুৱাৰীত পাতিব পাৰে। কালি আমি সেইটো কথাই আলোচনা কৰিছোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত হৈ যায়। এক্সেক্টলি সেইটো কথা। সেইখিনি সময়ত পিক নাছিলে অসমত, তেতিয়া নাছিলে, কিয় পতা নহ'ল? আপুনি চাওক, স্বাস্থ্যমন্ত্ৰী নিজে তেখেতে তেতিয়াই কৈছিলে কৰোণা নেহিয়ে বুলি তেওঁ কৈ দিলে হয় এপ্ৰিল মাহত, তেনেকুৱা যিটো সময়ত আছিল বা নাছিলে। কিন্তু তেওঁলোকে যিটো দায়বদ্ধতাৰে আজি নীতি, মই সেইবোৰ গভীৰতালৈ নাযাওঁ যে আমাৰ শিক্ষা ব্যৱস্থা আচলতে দেখাত আমি কাৰণ চাওক এতিয়া খুব আশীৰ্বাদ, খুব মৰম পোৱা মুখ্যমন্ত্ৰী আছে। আমি কিবা ক'লেও সমালোচনা কৰিলেও তেওঁ ভয় কৰিবলগীয়া নাই, কাৰণ তেওঁ মানুহে খুবেই ভাল পায়। কিন্তু যিহেতুকে ষ্টুডেণ্টৰ কথাটো আহিছে, যিহেতু তেওঁলোকৰ ভৱিষ্যতৰ কথা আহিছে, লগতে মানসিক স্বাস্থ্যৰ কথা আহিছে, ইয়াত মই ভাবোঁ তেওঁলোকে সেই দায়বদ্ধতাত সম্পূৰ্ণ ফেইল হ'ল। আপুনি চাব, ৰণোজ পেগুৰ প্ৰথম আহি দায়িত্বশীলভাৱে কি কৈছিলে যে ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী আপোনাৰ প্ৰস্তুত থাকক, আমি পৰীক্ষা পাতিমেই। ছাত্ৰ ছাত্ৰী মই যদি ক্লাছ 10ৰ এজন ছাত্ৰ ছাত্ৰী হওঁ, মই কেনেকুৱা বুকুৰ নাই আমাৰ পৰীক্ষা হ'ব, মই পঢ়িব লাগে। সেই মানুহজনে যদি আজি এনেকুৱা দায়িত্বশীল, তেওঁলোকে যদি এতিয়ালৈকে কনফিউজ, এতিয়ালৈকে দোদুল্যমান হৈ থাকে, তেওঁলোকে 2.5 লাখ এই 8 লাখ ষ্টুডেণ্টৰ লগত তেওঁলোকে নিজকে কি হিচাপে দাঙি ধৰিব? তেওঁলোকে গুজৰাট মডেল ফ'ল' কৰিব পাৰে পৰীক্ষা কেঞ্চেল কৰাৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে চুবুৰীয়া নাগালেণ্ড, চুবুৰীয়া মিজোৰাম, চুবুৰীয়া
এইবোৰ তেওঁলোকে চাইছেনে মেঘালয় মিজোৰামে পৰীক্ষা পাতি ক্লাছ 10ৰ ৰিজাল্ট দি দিলে আপুনি বিশ্বাস কৰিব মেঘালয় আপোনাৰ এপ্ৰিল 16ৰ পৰা ক্লাছ 12ৰ এক্সামছ পাতিছে এপ্ৰিল 19 তাৰিখৰ পৰা ক্লাছ 10ৰ তেনেকৈ নাগালেণ্ডে পাতিলে তেওঁলোকে কি অৰ্গেনাইজ হৈ কামখিনি কৰি পেলাই ৰিজাল্ট পৰ্যন্ত দিব পাৰিলে আৰু আমাৰ চিন্তা ভাৱনা কৰি থাকোঁতে গ'ল ক'ৰবাত এইটো নিৰ্বাচনৰ প্ৰভাৱ বাৰু নাই ক'ৰবাত নহয় এইটো স্বাভাৱিকভাৱে তেওঁলোকে এটা ইমান ডাঙৰ বিষয়বস্তু শিক্ষাৰ নিচিনা বিষয়বস্তু নিৰ্বাচনৰ কাষৰীয়া কৰি থৈ পেলাই তেওঁলোকে ধেমালি উদযাপনত লাগে নিৰ্বাচনটো নিৰ্বাচন হৈ থকা নাই সেই উদযাপন সেইখন মেলা সেই মেলাখনত তেওঁলোকে ইমান বিভোৰ হৈ গ'ল যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ মানসিক স্বাস্থ্য কি হ'ব মোৰ ছোৱালী CBSE হয় কিন্তু তেওঁলোকৰ CBSE হোৱা স্বত্তেও তেওঁৰ প্ৰভাৱ দেখিছোঁ তাই এতিয়াও পঢ়ি আছে কৈছে ইমান দিন পঢ়ি আহিলোঁ মই এতিয়া কি কৰোঁ পাবা মই পঢ়িমেই কথা হ'ল এতিয়া গতিকে এই যে ছাত্ৰ ছাত্ৰীসকলৰ আগতে মই প্ৰথম কথা হ'ল চৰকাৰে সেই দায়বদ্ধতাটো তেওঁলোকে মানি লওক তেওঁলোকৰ ভুল হৈছে আৰু মেট্ৰিক পৰীক্ষা পাতিব নোৱাৰা কাৰণে ক্লাছ 10ৰ 10মান শ্ৰেণীৰ পৰীক্ষা পাতিব নোৱাৰাৰ কাৰণে আমি সমালোচনা কৰিলেও তেওঁলোকৰ গাত নালাগে হয় কিন্তু তেওঁলোকে সেই দায়বদ্ধতাটো লৈ তেওঁলোকে এটলিষ্ট মৰেলিটো ফিল কৰক আৰু মই ভাবোঁ ক্লাছ 10মান শ্ৰেণীৰ ওচৰৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত তেওঁলোকে ক্ষমা খোজা উচিত প্ৰথমতে কাৰণ আমি ফেব্ৰুৱাৰীত এই কাৰণে নাপাতিলোঁ ফেব্ৰুৱাৰীত তেওঁলোকে পাতিব লাগিছিল আজি পিছুৱাই একেলগে ভাবিছে তেওঁলোকে কি ভাবিছে এইখন যে আৰু এটা অনুষ্ঠান পাতি দিম নমামি ব্ৰহ্মপুত্ৰৰ নিচিনা কিবা এটা পাতি দিম বুলি ভাবিছে সেনেকুৱা নহয় আজি গোটেই ইমান 2.5 লাখ ষ্টুডেণ্ট প্ৰায় আপোনাৰ হায়াৰ ছেকেণ্ডাৰী হয় ক্লাছ 12 এই গোটেই মানুহ ভৱিষ্যতখিনি তেওঁলোকে ইমান খেলি মেলি কৰি আজিলৈকে তেওঁলোকে দুদুল্যমান শোভা নাপায় আৰু ইমান অভিজ্ঞতা আমাৰ মুখ্যমন্ত্ৰী তেওঁ নিজে শিক্ষামন্ত্ৰী আছে কেইবাবাৰো স্বাস্থ্যমন্ত্ৰী আছে ইমান অভিজ্ঞতাপূৰ্ণ হোৱাৰ পিছত আজিৰ তাৰিখত সেইখন চৰকাৰে দুদুল্যমান কথা কোৱাটোৰ নিচিনা মই ভাবোঁ দুখজনক আমাৰ নিচিনা অসমকতো চবতকৈ আগত অষ্টলক্ষ্মীৰ ভিতৰত পৰে আজি অসমৰ মানুহ যদি দুদুল্যমান এটা ভৱিষ্যতলৈ ঠেলি দিছে এয়া বিশৃংখলতা হাহাকাৰৰ এক ভৱিষ্যতলৈ ঠেলি দিছে আৰু ইয়াৰ পৰা আমি সহজে কিন্তু মুক্তি নাপাম ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম কিন্তু এই মুহূৰ্তত আমাৰ দুটা প্ৰশ্ন আমি আজি সুধিম আৰু সেই দুটা প্ৰশ্ন হৈছে সেবা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আমি সকলোৱে জানো সেবা হওক বা আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল হওক তেওঁলোক এটা স্বতন্ত্ৰ অনুষ্ঠান ইণ্ডিভিজুৱেল বডি তেওঁলোকে কাৰো ওপৰত ডিপেণ্ড কৰিব নালাগে তেওঁলোকৰ সিদ্ধান্তটো নিজৰ হ'ব লাগে আজি তেওঁলোকে সেই পৰীক্ষা পাতিবলৈ সাজু হোৱাৰ পাছত এতিয়া দিছপুৰৰ সেউজ সংকেতলৈ তেওঁলোকে ৰৈ থাকিব কিয় হৈছে তেওঁলোকে কক আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে কক সেবাই কক পৰীক্ষা পাতিব নে নেপাতে কিন্তু এতিয়া শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী দিছপুৰলৈ অপেক্ষা কৰি থাকিবলগীয়া হৈছে প্ৰশ্ন সুধিম আমি হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলকো সুধিম সেবাকো সুধিম আৰু উত্তৰ তেওঁলোকে দিব লাগিব কালিৰ আমাৰ অনুষ্ঠানত আমি মানুহ বিচাৰিছিলোঁ আমি নাপালোঁ এগৰাকীকো আজি আমি বিচাৰিছিলোঁ আমি এগৰাকীকো নাপালোঁ এই পলায়নবাদী মনোভাৱটো কি কাৰণে সংবাদ মাধ্যম হিচাপে আমি আপোনালোকৰ পৰা উত্তৰ বিচাৰিম আৰু সেই উত্তৰ দিব লাগিব স্বতন্ত্ৰতা আজিৰ তাৰিখত ক'ত গ'ল আপোনালোকৰ এই স্বতন্ত্ৰ অনুষ্ঠান বুলি যে কৈ থাকে বৰ্তমান সময়ত দিছপুৰৰ সেউজ সংকেতলৈ আপোনালোকে কিয় ৰৈ থাকিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপোনালোক বৰ্তমান নিৰ্ভৰ কৰি আছে দিছপুৰৰ ওপৰত প্ৰশ্ন সুধিম উত্তৰ দিব লাগিব এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈ আছো NHMৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰীৰ সৈতে চৌধুৰী ডাঙৰীয়া ইয়াৰ পূৰ্বে আপোনাৰ সৈতে কথা পাতিছিলোঁ যেতিয়া NHMৰ তৰফৰ পৰা এটা ইংগিত দিয়া হৈছিল যে বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি বৰ অনুকূল নহয় গতিকে পৰীক্ষা পাতিব পৰা নাযায় এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি টেকনিকেলিটিজৰ কথা কওঁ আকৌ এবাৰ তেওঁলোকৰ মাজত সংশয় এটাৰ সৃষ্টি হৈছে তেওঁলোকে আস্থাত ল'ব পৰা নাই সেবা আৰু হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ যিটো মূল্যায়ন প্ৰক্ৰিয়া কাৰণ তেওঁলোকে নিজেও জানে বহুত ছাত্ৰ ছাত্ৰীয়ে যে আমি টেষ্ট পৰীক্ষাই দিয়া নাই প্ৰি টেষ্ট দিয়া নাই তেওঁলোকে নিজেই জানে যে তেওঁলোকে প্ৰেক্টিকেলৰ তেওঁলোকৰ কোনো ধৰণৰ পৰীক্ষা নহ'ল আৰু তাৰ পাছত তেওঁলোকে এতিয়া এটা আহ্বান জনাইছে এটা আশা কৰিছে যে 50 নম্বৰ বা 20 নম্বৰৰ হ'লেও এটা পৰীক্ষা হ'ব লাগে আৰু সেই পৰীক্ষাৰ ভিত্তিতে তেওঁলোকৰ মাৰ্কশ্বিটখন হওক যাতে 5 বছৰৰ 6 বছৰৰ পাছত যদি তেওঁলোকে এপ্লাই কৰে ক'ৰবাত তেতিয়া অন্যান্য ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটতকৈ তেওঁলোকৰ মাৰ্কশ্বিটখন কোনো গুণে কম নহয় পৰীক্ষা নোহোৱা বা পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটৰ নিচিনা যাতে তেওঁলোকৰ নহয় এতিয়া আপুনি যিহেতু গোটেই প্ৰক্ৰিয়াটোৰ সৈতে একেবাৰে ওচৰৰ পৰা জড়িত হৈ আছে আপুনি কি ভাবে যদিহে ছাত্ৰ ছাত্ৰীসকলে এনে ধৰণৰ দাবী উত্থাপন কৰে বৰ্তমান পৰিস্থিতি পৰিৱেশত আন্তঃগাঁথনিৰ ফালৰ পৰা স্বাস্থ্য বিভাগটো কিমানখিনি সাজু হৈ আছে
প্ৰথমতেতো মই আপোনাক কোভিড পৰিস্থিতিৰ বিষয়েহে ক'ম। হয় আমি কিছুদিন আগতে কথা পতাৰ সময়ত কোভিডৰ বোধ কৰোঁ তেতিয়া মই যেতিয়া কৈছিলোঁ প্ৰায় 4,000 মান আমাৰ কেছ আছিলে, পজিটিভ কেছ 4,332 মোৰ যদি ভুল হোৱা নাই। সেইখিনি যোৱা 15 দিন 20 দিনৰ ভিতৰত কমি পেলাই হয় মই তাকে কৈছোঁ 4,300 এনেকুৱা ধৰণৰ সময়ত আমি কথা পাতিছিলোঁ। হয় আৰু এতিয়া সেইটো আজি যদি চাই আপুনি 2,700 2,800 এনেকুৱাত আছে। আৰু যিটো কমি আহিছে বুলি মই কৈছোঁ অলপমান কমি আহিছে, কিন্তু এতিয়াও সেই পৰিস্থিতি আমি খুব ভাল হৈছে বুলি ক'ব নোৱাৰোঁ। আমাৰ পৰিস্থিতিটো উত্তৰণ হৈছে, ভাল হৈছে, কিন্তু এতিয়াও আমাৰ 2,700-800 কেছ অসমত পজিটিভ আছে। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে এইটোৱে যে এতিয়া আমাৰ পজিটিভিটিখিনি আমাৰ নগৰকেন্দ্ৰিক অৱস্থাৰ পৰা গ্ৰাম্যমুখী আমি গাঁওবিলাকত বেছিকৈ পাবলৈ ধৰিছোঁ। গ্ৰামাঞ্চলত কেছ হৈছে, বাগিচাবিলাকৰ পৰা বেছিকৈ আহিছে, তেনেকৈ বহুতখিনি আপোনাৰ 200তকৈ অধিক আমি ঠাই কণ্টেইনমেণ্ট জ'ন কৰিবলগীয়া হৈছে, এতিয়াও আছে। গতিকে আমাৰ পজিটিভিটিৰ হাৰটো কমি আহিছে, মৃত্যুৰ সংখ্যাও অকণমান কমি আহিছে। সেইটো লৈ পেলাই আমি আশাবাদী আৰু সুখী, আৰু ইয়াত ৰাইজে যি ধৰণৰ সহযোগ কৰিছে সেইখিনি লৈ আমি ভাল পাইছোঁ। কিন্তু কথাটো এইটোৱে যে কোভিড পৰিস্থিতি এতিয়াও হাম কাটা নাই, আৰু সেই ধৰণে আমি কথাটো প্ৰথমতে ভাবিব লাগিব যে আমি কোভিডৰ বেছ লাইনলৈকে আহিলোঁ নে নাই, দ্বিতীয় ৱেভ সমাপ্তিৰ পথত আহিলোঁ নে নাই, সেই কথাটো প্ৰথম গুৰুত্বপূৰ্ণ কথা। আৰু মোৰ উক্তি এটাই যে এই মুহূৰ্তত আমি কোভিডৰ সেই পৰিস্থিতিৰ হাম কাটি কিন্তু এতিয়াও অহা নাই। মানুহ এতিয়াও সাৱধান হৈ থাকিব লাগে, ভেকচিনৰ কাৰণে আগবাঢ়ি আহিব লাগে, আৰু যিখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ, বাহিৰত নোলাব লাগে, তাৰপিছত হাত ধুব লাগে, মাস্ক পৰিধান কৰিব লাগে, মই সেইখিনি কথাত এতিয়াও আমি গুৰুত্ব দিছোঁ। অহৰ্নিশে স্বাস্থ্য বিভাগ আৰু লগত থকা বহুত বিভাগে এতিয়াও অহৰ্নিশে কাম কৰি আছে, আৰু সেইখিনি হয়তো আমি আৰু কিছুদিনলৈ চলাই থাকিব লাগিব। মই এটা তথ্য বিচাৰি আছোঁ কিন্তু মই বৰ্তমান সময়ত পোৱা নাই। সেই তথ্যটো আমি ইয়াৰ আগৰবাৰ যেতিয়া বহিছিলোঁ তেতিয়া চৌধুৰী ডাঙৰীয়া সেই কথা আলোচনা কৰিছিলোঁ। হয়, আপোনালোকে এটা তথ্যও দিছিলে যে 0ৰ পৰা 18 বছৰৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল, সেই ছাত্ৰ ছাত্ৰীৰ যিটো আক্ৰান্তৰ হাৰ সেই সময়ত অলপমান বেছি আছিল। সেইকাৰণে আপোনালোকে সেই সময়ত পৰীক্ষা পাতিব নোৱাৰিলে, বা যিখিনি বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ মাজত আক্ৰান্তৰ হাৰ এটা যথেষ্ট বেছি পোৱা গৈছিল। শেহতীয়াকৈ এনেধৰণৰ সমীক্ষা আকৌ চলোৱা হৈছে নেকি? এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৰ্তমান আক্ৰান্তৰ হাৰটো কেনেকুৱা? সেই সমীক্ষাৰ যিটো হাৰ আছিলে, হয় দুটা কথা ইয়াত মই কওঁ। হয়তো প্ৰথম কথাটো মই তেতিয়াও কৈছিলোঁ যে আমাৰ 18 বছৰৰ তলত আক্ৰান্তৰ যথেষ্ট পৰিমাণে আছিলে, কিন্তু শিশু হিচাপে তেওঁলোকৰ আক্ৰান্ত হ'লেও হয়তো খুব বেছি বেয়া পৰ্যায়লৈকে যোৱা নাই, সেইটো এটা কথা। দ্বিতীয়তে আমাৰ এটা পৰীক্ষা পাতিলে বা এই ধৰণৰ কথা এটাত অকল ছাত্ৰ ছাত্ৰীখিনি জড়িত হৈ নাথাকে, ছাত্ৰ ছাত্ৰীখিনিৰ লগত তেওঁলোকৰ অভিভাৱকসকল জড়িত থাকে, পৰীক্ষা পতা যিটো নিৰীক্ষকসকল জড়িত থাকে, ৰাস্তাত আহোঁতে যাওঁতে বাছ গাড়ী মটৰ বিভিন্ন কথাৰ লগত পৰীক্ষাৰ অনুষ্ঠানটো জড়িত থাকে। পৰীক্ষা পাতিব লাগিব নে নালাগিব এয়া সিদ্ধান্ত চৰকাৰে ল'ব। মই স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি জড়িত হৈ থকা কথা কেৱল সেইখিনিহে কৈছোঁ। গতিকে পৰীক্ষাটো হোৱাটো বা পৰীক্ষা পাতাটো কেৱল ছাত্ৰ ছাত্ৰী, পৰীক্ষাৰ প্ৰশ্ন আৰু বহীখনৰ লগত নাথাকে। এইটো এটা সামাজিক ডাঙৰ অনুষ্ঠান হয়, আৰু এইটোক সেই ধৰণে চাব লাগিব। এতিয়া আমি আন্তঃগাঁথনিৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে আপুনি নিশ্চয় জানিবই, যদি আন্তঃগাঁথনিৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে পৰীক্ষা পাতিবলৈ যদি আমি ভাবি লৈছোঁ, যদিহে ৰাজ্য চৰকাৰখনে এটা সেউজ সংকেত দিয়ে, ছাত্ৰ ছাত্ৰীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়, তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আন্তঃগাঁথনিৰ ফালৰ পৰা এইটো সম্ভৱ হৈ উঠিবনে আজিৰ তাৰিখত? আন্তঃগাঁথনি বুলি ক'বলৈ এইটোতো স্কুলত হোৱা পৰীক্ষা। আন্তঃগাঁথনি আমি এতিয়া হস্পিটেলৰ কথা চিন্তা কৰি আছোঁ। হস্পিটেলৰ আন্তঃগাঁথনি, ICU বেড, অক্সিজেন, আমাৰ মনত থকা আন্তঃগাঁথনি হৈছে সেইটো। কিন্তু যদি কিবা এটা অনুষ্ঠিত কৰিব লগা হয় আৰু তাত ৰাজ্য চৰকাৰৰ যি ধৰণৰ নিৰ্দেশনা আহে, তাত স্বাস্থ্য বিভাগে সহযোগ কৰিব, সেইটো বেলেগ কথা। কিন্তু আমি স্কুলত কি আন্তঃগাঁথনি আছে নাই, মানে স্কুলৰ আন্তঃগাঁথনিৰ কথা কোৱা নাই, মই ধৰক এইটো জানিবলৈ বিচাৰিছোঁ যে যেতিয়া আমি কেৰালাৰ কথা কৈছোঁ বা কৰ্ণাটকৰ কথা কৈছোঁ,
তেওঁলোকৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইটো আশ্বাস প্ৰদান কৰা হৈছে যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে পৰীক্ষাত সোমোৱাৰ পূৰ্বে যিখিনি তেওঁলোকৰ প্ৰিকশ্যনছ লাগে গোটেইখিনি দিয়া হ'ব স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গোটেই স্কুলসমূহ বা ক্লাছসমূহ বা য'ত পৰীক্ষা তেওঁলোকে আয়োজন কৰিব ওলাইছে গোটেইখিনি চেনিটাইজ কৰি দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰি দিব তাৰ লগতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত তেওঁলোকে অক্সিমিটাৰ ৰাখিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰত তেওঁলোকে চেনিটাইজাৰ ৰাখিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰত তেওঁলোকে ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ এটা ব্যৱস্থা কৰি দিব মই সেইখিনি কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ তেনেকুৱা কিবা যদি কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীৰ লগত মই সেইটোৱে কৈছোঁ যে যিখন বাহনত আহিব গাড়ীত আহিব হয় বা অন্য অভিভাৱকসকল আহিব পৰীক্ষক নিৰীক্ষক সকলোবিলাক আহিব হয়। সেই সামগ্ৰিকভাৱে গোটেই পৰিস্থিতিটো যদি তেনেকুৱা হয় সেয়া স্বাস্থ্য বিভাগে কৰিব সেই সময়ত নিশ্চয় মই আপোনাৰ ওচৰলৈ আৰু এবাৰ যাম আৰু কিছু কথা জানিবলগীয়া আছে এই মুহূৰ্তত দুগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ সৈতে জড়িত হৈ আছে এগৰাকী আছে শিৱসাগৰৰ পৰা তেখেত প্ৰিন্সি কলিতা তেখেত শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ এইবাৰৰ ছাত্ৰী মেধাৱী ছাত্ৰী আৰু আমাৰ সৈতে আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ভাৰ্গৱজ্যোতি গগৈ মই ভাৰ্গৱৰ ওচৰলৈ খন্তেক সময়ৰ পাছত যাম যদি সম্ভৱ হয় এই মুহূৰ্তত প্ৰিন্সিৰ ওচৰলৈ যাবলৈ বিচাৰিম প্ৰিন্সিৰ ওচৰলৈও যাম তাৰ লগতে লখিমপুৰৰ পৰা এগৰাকী ছাত্ৰী আমাৰ সৈতে জড়িত হৈ আছে লখিমপুৰৰ ছাত্ৰীগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ এটা বিৰতি ল'ম এইখিনিতে এটা বিৰতি ল'ম বিৰতিৰ পিছত উভতি আহিম আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ কথাখিনি জানিবলৈ বিচাৰিম যে তেওঁলোকে আজিৰ তাৰিখত চৰকাৰলৈ কি আহ্বান জনায় তেওঁলোকৰ যিটো মূল্যায়নৰ প্ৰক্ৰিয়া বৰ্তমান সময়ত চলি আছে গোপনে ৰাজহুৱা কৰা নাই এতিয়ালৈকে গোপনে যিটো প্ৰক্ৰিয়া চলি আছে তাত কিমান দূৰ আশ্বাস আছে বা তেওঁলোকে কিমান দূৰ সেইটো গ্ৰহণ কৰিব পাৰিব এই বিষয়ে কথা পাতিম এটা চমু বিৰতিৰ পিছত